কামাখ্যা দেৱালয়ৰ আঁৰৰ বহু অজানা কাহিনী। কিয় এখন পাহাৰৰ নাম হৈছিল নীলাচল? দেৱী কামাখ্যাই ব্ৰহ্মপুত্ৰৰ পানী ৰঙা কৰে কেতিয়া? আজিৰ অসমৰ নাম এদিন আছিল প্ৰাগজ্যোতিষপুৰ, আন এটা নাম আছিল কামৰূপ। কালীপ্ৰসাদ গোস্বামীৰ ঐতিহাসিক গ্ৰন্থ কামাখ্যা মন্দিৰৰ পৰা সংগৃহীত তথ্য অনুসৰি মধ্যযুগৰ সময়ছোৱাত যেতিয়া তান্ত্ৰিক পূজা চলিছিল, সেই সময়ত হেনো কামৰূপ নামটোৱেই আটাইতকৈ বেছি প্ৰচলিত আছিল। ৰহস্য আৰু দৰ্শনৰ যেনে গভীৰ সময় আছিল সেই চোৱা সময়। আনহাতে প্ৰাগজ্যোতিষপুৰৰ নামটো জ্যোতিষ শাস্ত্ৰৰ সৈতে জড়িত বুলিও ক'ব খোজে বহুতে। মহাভাৰতত উল্লেখ থকা অনুসৰি কামৰূপ অথবা প্ৰাগজ্যোতিষপুৰ আছিল দুৰ্গম ঠাই। আনহাতে ভাগৱত পুৰাণৰ তথ্য অনুসৰি কামৰূপ অথবা প্ৰাগজ্যোতিষপুৰ আছিল পাহাৰ, মহল, অগ্নি আৰু পানীৰে পৰিপূৰ্ণ, যাৰ বাবে এই ঠাইলৈ মানুহ প্ৰৱেশ কৰাটো প্ৰায় কষ্টসাধ্য বুলি উল্লেখ ভাগৱত পুৰাণত। দশম শতিকাৰ কালিকা পুৰাণত আছে ব্ৰহ্মাৰ আদি কথা। কামৰূপ নামটোক কেন্দ্ৰ কৰি কালিকা পুৰাণত উল্লেখ থকা অনুসৰি শিৱ এনে এক গভীৰ তপস্যাত বহিছিল, যি তপস্যা ভাঙিবলৈ ব্ৰহ্মাই কামদেৱক পঠিয়াইছিল। শিৱৰ তপস্যা ভংগ হোৱাত কামদেৱক খঙৰ প্ৰকোপত ভস্ম কৰিছিল। পৰৱৰ্তী পৰ্যায়ত কামদেৱ শাপমুক্ত হয় এই কামৰূপতেই, আৰু এনেকৈয়ে নাম হৈ পৰে কামৰূপ। এই কামৰূপতেই আছে নীলাচল পাহাৰ। নীলাচল পাহাৰত আছে শক্তিপীঠ কামাখ্যা দেৱালয়। শক্তিপীঠক লৈ আছে বহু জনা অজানা কাহিনী। কালিকা পুৰাণৰ মতে সতীৰ মৃত্যুৰ পিছত শিৱই যেতিয়া সতীৰ শৰীৰ কান্ধত কঢ়িয়াই দিহিঙে দিপাঙে ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুই সতীৰ শৰীৰৰ টুকুৰা টুকুৰ কৰিছিল, আৰু সেই ভস্ম শৰীৰৰ অংশ নীলাচলত পৰা বাবে পাহাৰ নীলা হৈ পৰিছিল। সেয়ে এই পাহাৰৰ নাম হৈ পৰিছিল নীলাচল। নীলাচল পাহাৰৰ বুকুতে পৰিছিল দেৱীৰ জনী। সেয়ে দেশৰ অন্যান্য তীৰ্থস্থানৰ দৰে ইয়াত দেৱীৰ কোনো মূৰ্তি অথবা ফটোক পূজা কৰা নহয়, পৰিৱৰ্তে দেৱীৰ অৰ্থাৎ সতীৰ জনীৰ পূজা কৰা হয়। কামাখ্যা দেৱালয়ৰ ভিতৰত আছে এটি সৰু গুহা। সেই গুহাতেই বুৱতী ৰঙাপানীৰ ধাৰাক সাংকেতিক ৰূপত শক্তিৰ অংশস্বৰূপে পূজা কৰা হয়। কালীপ্ৰসাদ গোস্বামীৰ ঐতিহাসিক গ্ৰন্থ আৰু কালিকা পুৰাণত আছে এনে বহু প্ৰবাদ। কামাখ্যা দেৱালয় আৰু নীলাচল পাহাৰৰ আঁৰত থকা বহু অলিখিত অধ্যায়েৰে আজিও ৰহস্যময় শক্তিপীঠ কামাখ্যা দেৱালয়। কথিত আছে যে অম্বুবাচীৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ উঠে। দেৱালয়ৰ বলিশাল আৰু বলিৰ পাথৰ এটা কেন্দ্ৰ কৰিও আছে বহু কাহিনী। আনহাতে ৰজা নৰকাসুৰ আৰু দেৱী কামাখ্যাৰ কাহিনীয়েও ৰহস্য ঘন কৰি তোলে শক্তিপীঠৰ অজানা কথাবোৰ। প্ৰাগজ্যোতিষপুৰৰ মহাবলী ৰজা নৰকাসুৰ প্ৰেমত পৰিছিল দেৱী কামাখ্যাৰ। নৰকাসুৰে প্ৰেম নিবেদন কৰাৰ পাছত দেৱীয়ে কৈছিল, এটা ৰাতিৰ ভিতৰত পথ নিৰ্মাণ কৰিব লাগিব, তেতিয়াহে দেৱী নৰকাসুৰৰ হ'ব, যি পথেৰে ভক্ত আহিব পাৰিব দেৱালয়লৈ। পণ বান্ধি লৈছিল নৰকাসুৰে। নিশাৰ ভিতৰতে বান্ধিবলৈ ধৰিছিল এটি শিলেৰে নিৰ্মিত পথ। ৰাতি পৰ নপৰোতেই বাটটো প্ৰায় নিৰ্মাণ শেষ হৈ উঠিছিল। বাটটোৰ অন্তিমটো শিল দিয়াৰ আগতে দেৱী কামাখ্যাই কুকুৰা এজনীক ডাক দিয়াইছিল। কুকুৰাৰ ডাক শুনি নৰকাসুৰে ভাবিছিল হয়তো ৰাতি পুৱালে, আৰু খঙৰ ভমকত কুকুৰাক সাপ দি আঁতৰি গৈছিল নৰকাসুৰ। সেই পথেই মেখেলা উজোৱা পথ। আজিও মেখেলা উজোৱা পথে যেন গোপনে ৰিঙিয়াই নৰকাসুৰৰ প্ৰেমৰ গাথা। এনে বহু ৰহস্যঘন কাহিনীৰে ভক্তৰ উৎসুকতা বৃদ্ধি কৰি আহিছে শক্তিপীঠ কামাখ্যা দেৱালয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।